বেছি বেছি দাম দিয়া কাটি মই দিয়াই নাছিলোঁ আপোনাক মই ক'লোঁ আপুনি ঠেকা মাৰিছে মোক আপুনি উল্টা মোক মই তাক সুধি আছোঁ তই কৈছোঁ বেছি উস্তাদ দিব চব চেক কৰি চাব লাগিব কি হ'ল চেক কৰক। ৰাজপথ কাৰো পৈতৃক সম্পত্তি নহয়। ৰাজপথত কি চলিছে চেৰাই গৈছে সীমা। ইলেক্ট্ৰিক অটো কিনি কেইজনমান যুৱকৰ উদ্ভণ্ডালি, অন্য বাহন চালকৰ জীৱনৰ সৈতে খেলা কৰি মহানগৰীৰ লখৰাৰ ৰাজপথত দেখা গ'ল উদ্দণ্ড যুৱকৰ বিপদজনক ষ্টাণ্ট। এটা ব্যস্ত ৰাজপথত ষ্টাণ্ট কৰাৰ সাহস ক'ত পালে? যুৱক কেইজনক সচেতন লোকে প্ৰশ্ন কৰাত উত্তৰ দিলে, নিজৰ টকাৰে কিনিছো, যি মন যায় কৰিম, আমাৰ গাড়ী আমাৰ কথা। আচ্ছা দাদা, এফালে মানে ঘটনাটো কি হৈছিলে? ইহঁতে প্ৰথম কথা হ'ল ইহঁতে গাড়ীখন ষ্টাৰ্ট কৰি দুই নম্বৰ কথাটো হ'ল বাইক এখনত ইহঁতে খুন্দা মাৰিব ওলাইছিল। আমি ৰখাইছোঁ, সিহঁতে এতিয়া কৈ আছে ধেমালি কৰি আহিছোঁ সেইটোৱে কথা। তাতে মানা কৰক সিহঁতে বহি আছিলোঁ। তাৰপিছত এতিয়া ইহঁতে মানে উল্টাকে আমাক হে কয় আমি ফূৰ্তি কৰিছোঁ, আমাৰ গাড়ী আমাৰ কথা। নেশ্যনেল হাইৱেটো সিহঁতৰ কাৰণে বেলেগ মৰি যাব। মানে কি গাড়ী আছিলে? সিহঁতৰ অটো এখন ইলেক্ট্ৰিক অটো। মানে কি কৰিছিলে? সিহঁতে ষ্টাৰ্ট কৰি আহিছে। তিনিটা নে চাৰিটামান বহি আছে কেলেগে। মই দৌৰি আহি পেলাই মই ৰখি বহিছোঁ। মানে কি কৰিছিলে কি? অটোখন এনে নেকি এটা চৰত দেখা দেখি মানে ডাং খাই যায় আৰু ডাং ষ্টান ওচৰৰ পৰা আহি আছিলোঁ আমি। আহি যাওঁতে মানে গাড়ীখন দেখিলোঁ মানে একদম তেৰা বেকাকৈ চলাই আহিছে মানে কি কৰিছিলে? মানে এই তেৰা বেকাকৈ এনেকুৱা চলাই আহিছে অঁ মানে মেইন ৰোডত আৰু হয়। এইখিনি দেখা পাই পেলাই আমি মানে ৰখাই পেলাই তাক মানে ক'ব বিচাৰিলোঁ। কওঁতে মানে সিহঁতে মানে বহুত মানে দম আৰু সিহঁতে। নিউজ ডেস্ক, টাইম 8।